हरि राम कृष्ण शंकर गुरु हरि राम 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 हरि ओम नमो भगवते वासुदेवाय श्री कृष्णाय ओम नमो भगवते वासुदेवाय श्री कृष्णाय ओम नमो भगवते वासुदेवाय श्री कृष्ण कृष्ण परम भक्तिभाजन मोर जन्मे जन्मांतर सेवास्थली ये कलिजुगर नरनारायण स्वरूप बापसमस्त भक्ति स्वरूप आईসকল युवक युवती हल और दिव्य आत्माधारी परम पवित्र शिशुসকল जय जयते आमी सकलोলৈকে এই पवित्र आसনৰ পৰা সেৱা আৰু শ্ৰদ্ধা আগবঢ়াইছো। গৃহমুখী ধাৰাবাহিক ভাগৱত যাত্ৰাৰ আজি এই শুভ দিন শুভ মুহূৰ্তত এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বালিজান গাঁৱৰ নিবাসী এটি বৈষ্ণৱ পৰিয়াল শ্ৰদ্ধাৰ শ্ৰীযুত গুণানন্দ ভৰালী দেৱৰ সহিতে সমস্ত পৰিয়ালবৰ্গে মহাভাগৱতক তেৰা হবৰ নিজ গৃহলৈ আহ্বান কৰিছে। লগতে বৈকুণ্ঠৰ পাৰিষদস্বৰূপ আপোনাসক ভক্তিস্বৰূপ আইসকলকো আমন্ত্ৰণ কৰি আনি যথাসাধ্যে আসনে ভূষণে বহুৱাই একাষাৰী প্ৰভু ভগৱন্তৰ বৈকুণ্ঠৰ অমৃতময় বাণী তেৰাভাৱে শ্ৰৱণ কৰাৰ মানসেৰে এটি সদবিলাস লৈ আগবাঢ়ি আহি আছে আৰু এই উদ্দেশ্যে ভগৱন্তৰ চৰণত একচি জ্ঞানময় প্ৰদীপ ধূপদীপ সহিতে এটি বৈকুণ্ঠৰ সুবনৰ গোৱাপান আগবঢ়াই যথাসাধ্যে এটি হৰণীয়া ঘোষাৰ হৰণে পখিছে আৰু আমি সমস্ত জনেও ভগৱন্তৰ চৰণত এটি কাকুতি ঘোষাৰে সংগীতময় ভাৱেৰে ভগৱন্তৰ চৰণত সেৱা ভাগ্য অৰ্পণ কৰা হৈছে। আপোনাভাৱে বিগত যি কেইদিন আমি পাৰ কৰিলোঁ সেই কেইদিনত এই বৈকুণ্ঠ কল্পটোৰ ভাগৱত শাস্ত্ৰই খুব সুন্দৰভাৱে আমাক আমাৰ জীৱনৰ লগত সংগতি থকা বহু কথাই জানিবলৈ দিছে। কাহিনীৰ মাধ্যমেদিয়ে ভগৱন্তই পদ্মমুখৰ দ্বাৰা যি প্ৰকাশ কৰি আছে সেই কথা আপোনাভাৱে শ্ৰৱণ কৰি আহিছে। যোৱা পবিত্ৰ দিনত আমি এটি খুব সুন্দৰ পাঠ পাইছিলোঁ আমাৰ জীৱনৰ লগত সংগতি থকা অস্বাস্থ্যমা নামৰ এজন ব্ৰাহ্মণ যাৰ নাম দ্ৰোণী বুলি কোৱা আছিল আৰু সেই দ্ৰোণী হ'ল দ্ৰোণাচাৰ্যৰ পুত্ৰ। তেওঁ যদিও ব্ৰাহ্মণ তেওঁ কিন্তু কৰ্মখিনি ব্ৰাহ্মণতকৈ অধ্যস। এজন দুষ্ট লোকৰ মনৰ সদভিলাস পূৰণ কৰিবলৈ গৈ এটি নিষ্পাপ সতী শিশুক মুণ্ডছেদন কৰি জগতত যি খ্যাতি ৰাখিলে এয়া নিন্দনীয় আৰু বৰ্জনীয়। অস্বাস্থ্যমাৰ চৰিত্ৰ দ্ৰৌপদীৰ হৃদয়ৰ কোমলতা আৰু বহল দৃষ্টিভংগীয়ে আমাৰ সমাজত আইসকলক প্ৰেৰণা যোগাইছে। নিশ্চয় যোৱা শুভ দিন শুভ মুহূৰ্তত আপোনালোকে কথাখিনি অনুভৱ কৰিব পাৰিছে। আজি মহাভাগৱতত যিসকল নাৰীৰ কথা ইয়াত উপস্থাপন কৰিছে প্ৰত্যেকগৰাকী নাৰী মহিয়সী নাৰী। এই মহিয়সী নাৰীসকলৰ জৰিয়তে আমাৰ জীৱনশৈলীত আমাৰ নাৰীসকলৰ জীৱনচৰ্যাত যদি আমি প্ৰয়োগ কৰিব পাৰোঁ তেন্তে নিশ্চয় আমাৰ পৰিয়ালবৰ্গলৈও এটি সুন্দৰ বাৰ্তা আহিব বুলি ভাগৱতে উপদেশ দিছে আৰু ই ধ্ৰুৱ সত্য। তেনে পৰম পবিত্ৰ মহিয়সী নাৰী যি জগতত পূজনীয় হৈ আছে সেইগৰাকী নাৰী হ'ল কুন্তী দেৱী। আজি আছে আমাৰ চতুৰ্থ অধ্যায় কুন্তী স্তৱ আৰু ভীষ্মৰ মুখ্য লাভ। এই কুন্তীৰ জীৱনচৰ্যা ইয়াৰ জৰিয়তে আমি জানিবলগীয়া কি কথা আছে। মহাভাৰতৰ যুদ্ধখনত দুগৰাকী আইৰ কথা আমি স্পষ্টভাৱে জানিব পাৰোঁ, এগৰাকী গান্ধাৰী আৰু এগৰাকী কুন্তী। গান্ধাৰী আৰু কুন্তীৰ মাজত যিটো ভাৱৰ বিভাজন, জীৱন চলাই নিয়া যি তাৰতম্য বা জীৱনৰ যি বিভেদ এই সম্পৰ্কে আমি আজি পৰ্যালোচনা কৰিম। খুব এটি সুন্দৰ পাঠ
আপোনালোকে একান্তভাৱে শ্ৰৱণ কৰিব আৰু এই কথাখিনিৰ জৰিয়তে যাতে আমি জীৱনত 100% নোৱাৰিলেও 5% যদি আমি প্ৰয়োগ কৰিব পাৰোঁ তেন্তে নিশ্চয় আমি জীৱনত উপকৃত হ'ম। সেয়েহে ইতিমধ্যে অস্বস্থামাক ধৰি বান্ধি আনিলে, কাছ মাছ যেনেকৈ ধৰি বান্ধি আনে তেনেধৰণে আনি ধুপুচকৈ পেলাই দিলে দ্ৰৌপদীৰ আগত। আৰু এফালে ভীমে আঁতৰৰ পৰা চিঞৰিছে, অৰ্জুনে চিঞৰিছে। ভীমে আঁতৰৰ পৰা অস্বস্থামাক কাটিব লাগে, অৰ্জুনে অংগীকাৰ কৰিছিল যে অস্বস্থামাক হত্যা কৰিব লাগে, আৰু সেই কথাৰ বিপৰীতে দ্ৰৌপদীয়ে কিন্তু আজি অস্বস্থামাক কাটিবলৈ দিয়া নাই। এই কথা আমি পাই গ'লোঁ। আৰু ইয়াৰ পাছত আমাক 3য় অধ্যায় ছবিত উপদেশ আছিল, সেয়া উপদেশ আমি পাঠ কৰিলোঁ। তাৰপিছতে 4ৰ্থ অধ্যায়ত কুন্তীৰ স্তৱত আছে। কুন্তীৰ স্তৱ যদিও দিছে, ইয়াত আমাৰ সেই কথাখিনি আহিব। গতিকে আমি অকণমান আগবাঢ়োঁ। আপোনালোকে খুব দৃঢ়তাৰে আৰু পৰম নিৰ্মলভাৱে শ্ৰৱণ কৰিব বুলি আমি আশা ৰাখিছোঁ। যে কি নহওক, আমি পৰৱৰ্তী পদলৈ আগবাঢ়িছোঁ। 4ৰ্থ অধ্যায় পদ, কুন্তীৰ স্তৱ আৰু ভীষ্মৰ মুখ্য লাভ। হে ৰাম আর নিগদতি হুত, হে ৰাম নিগদতি হুত, শুনিও কৰি খিজত, ক্ৰোধে ভীম হেন আহি সেহি সময়ত, আর দখন চুবায়ে বোলে কম্পায়া শৰীৰ, জানতে কাটা কাটা দুষ্ট ব্ৰাহ্মণৰ শিৰ, দ্ৰৌপদী বুলন্ত ৰাখা ৰাখা আন প্ৰাণ, কাটা কাটা বুলি ভীমে পাইল নিধান, দেখি কৃষ্ণে বেকত কৰিলা 4 হাত, ভাংগন্ত কন্দল দুয়ো এৰা উৎপাত, দুয়ো হাতে দুয়ো কণী ধা, দুয়ো হাতে দুয়ো কণী বাৰিলা যদুৰাই, বলিলা বচন পাছে অৰ্জুন কচাই, হে ৰাম দ্ৰৌপদীৰ বচন কি মতে পৰে ৰক্ষা, কোন বুদ্ধি ৰাখিবা ভীমৰ ইটো কথা, বলিলা কাটি বুহিৰ আপুনি পূৰ্বত, তিনি তত্ত্ব ৰক্ষা আৱে পৰে কেন মত, মিলিল সংকট সখী চিন্তিও উপায়, যুধিষ্ঠিৰ ৰাজাৰ বহু জীৱা অভিপ্ৰায়। আজি কুন্তীৰ স্তৱৰ লগত সংগতি ৰাখি যোৱা যি পাঠটিত অস্বস্থামাক বান্ধি অনাৰ লগে লগে আঁতৰৰ পৰা ভীমসেন আৰু অৰ্জুনে চিঞৰিছে যে দশন চুবায়া বোলে কম্পায়া শৰীৰ, জানতে কাটা কাটা দুই ব্ৰাহ্মণৰ শিৰ, দ্ৰৌপদী বুলন্ত ৰাখা ৰাখা আন প্ৰাণ, কাটা কাটা বুলি ভীমে পাইলে সমিধান। ওচৰ পালেহি। এফালে ভীমে কাটা কাটা বুলি কৈছে, অৰ্জুনে ধৰা ধৰা বুলি কৈছে, আৰু দ্ৰৌপদীয়ে নাকাটিবা বুলি কৈছে। আৰু এই সমস্ত দৃশ্য ভগৱন্ত পুৰুষে চাই আছে। দেখি কৃষ্ণে বেকত কৰিলা 4 হাত, ভাংগন্ত কন্দল দুয়ো এৰা উৎপাত। লগে লগে এনেকুৱা এটা পৰিৱেশ আৰু পৰিস্থিতি আহিলে, এটা সংকট হৈছে, এটা হুলস্থুলীয়া পৰিৱেশ হৈছে। ভীমে কাটি পেলাই, অৰ্জুনে অংগীকাৰ কৰি থৈছে দ্ৰৌপদীৰ আগত যে মই তোমাৰ সতী সন্তান কটা যিজন শত্ৰু মই ধৰি আনি দিম, আৰু তুমি যেনে ইচ্ছা তেনে বিধান ল'ব পাৰিবা। তেনেস্থলত দ্ৰৌপদীয়ে আকৌ নাকাটিবলৈ কৈছে। ভীম আৰু অৰ্জুনৰ অত্যন্ত খং উঠিছে, নিজৰ সতীকে সন্তান কাটিছে। তেনে এক সংকট অৱস্থাত ভগৱন্তই চাই আছিল, আৰু লগে লগে তেওঁ দেখিলে যে পৰিস্থিতি অলপ বিপদৰ ফালে গৈ আছে। তেওঁলোকৰ ভিতৰতেই কোনোবাই কৈছে কাটা, কোনোবাই কৈছে ৰক্ষা কৰা।
তেনে ক্ষেত্ৰত ভগৱন্তে চতুৰ্ভুজ মূৰ্তি ধাৰণ কৰিলে। ভগৱন্তৰ চতুৰ্ভুজ মূৰ্তি ধাৰণ কৰি 4খন হাতেৰে 2খন হাতেৰে দ্ৰৌপদীক ৰক্ষা কৰিছে, দ্ৰৌপদীক আশ্বাস দিছে আৰু 2খন হাতে ভীম আৰু অৰ্জুনক অতৰাই আনিছে। কি কৈছে যে দেখি কৃষ্ণই বেকত কৰিলা 4 হাত, ভাংগন্ত কণ্ডল দুয়ো এৰা উৎপাত, যে তোমালোকৰ উৎপাতবিলাক বন্ধ কৰা। এতিয়া বন্ধ কৰাৰ পাছত কি কৈছে, যেতিয়া আমাৰ জীৱনত সংকট অৱস্থা হয়, গাঁৱতেই হওক আমাৰ ব্যক্তিগত পৰিয়ালতেই হওক, যেতিয়া আমাৰ সংকট হয় বা দেশত যেতিয়া সংকট অৱস্থা হয়, তেতিয়াহ'লে সেই সংকটৰ পৰা উদ্ধাৰ পাবলৈ হ'লে আমি কি কৰা উচিত, আমি কি কৰিম? এই সংকটৰ পৰা ৰক্ষা পোৱা একমাত্ৰ উপায় হৈছে ভগৱন্ত পুৰুষৰ চৰণ। ভগৱন্ত পুৰুষে ৰক্ষা নকৰিলে এই জগতত সংকটৰ পৰা ৰক্ষা কৰোঁতা কোনো নাই। তাৰোপৰি আমি যেতিয়া সংকটত পৰোঁ, এখন দেশেই হওক বা এটা পৰিয়ালেই হওক বা এখন গাঁৱেই হওক বা এখন সমাজেই হওক, যেতিয়া আমি সংকটত পৰোঁ, আমি সংকটত পৰা সময়ত কাৰ ওচৰত আমি উপদেশ বিচাৰি যাব লাগিব? ভগৱন্তৰ চৰণত। কিন্তু ভগৱন্তক আমি ক'ত পাম? আমিতো সেইটো সময়ত ভগৱন্তক নাপাওঁ। ভগৱন্তৰ ওচৰত আমি পৰামৰ্শ ল'ব লাগে সংকটৰ পৰা বাচিবৰ কাৰণে, কিন্তু আমি ভগৱন্তক নাপাওঁ। আৰু ভগৱন্তক নোপোৱাৰ লগে লগে আমি কি কৰিব লাগিব? ভগৱন্তৰ স্থান দখল কৰি থকা এটা অন্য প্ৰকাৰ আছে সাধু, মহন্ত আৰু গুৰুসকল। আজি ভাৰতবৰ্ষৰ অতীতৰ পৰা যিমানখিনি শাস্ত্ৰ ভাগৱত বা বুৰঞ্জী আমি পঢ়িছোঁ, প্ৰত্যেক দেশৰ এজন এজন কুলগুৰু থাকে। আজি দেৱতাসকলৰ এজন কুলগুৰু আছে, অসুৰসকলৰো কুলগুৰু আছে। আৰু যেতিয়া ত্ৰেতা যুগত অযোধ্যাত দশৰথৰ যি ৰাজত্ব চলিছিল, তাতো বশিষ্ঠ নামেৰে এজন কুলগুৰু আছিল। ৰামচন্দ্ৰৰ বা দশৰথৰ কুলগুৰু বশিষ্ঠ। ঠিক আজি এই পাঠটি আমাক এই কথাটো কৈছে, যেতিয়া আমি বিপদ আৰু সংকটত পৰিম, তেতিয়া আমি কাৰ সান্নিধ্য বিচাৰিব লাগিব? গুৰুসকলৰ। কাৰ সান্নিধ্য বিচাৰিব লাগিব? গুৰুক নাপালে আমি সমাজৰ সান্নিধ্য বিচাৰিব লাগিব। আৰু সেইটো আমাৰ হৈ আহিছেও, নহয়নে বাৰু? যেতিয়া আমাৰ কোনোবা এঘৰ মানুহ বিপদত পৰে, সৰ্বপ্ৰথমে আমি সমাজখন গোটাওঁ, সমাজৰ পৰা পৰামৰ্শ লওঁ, আৰু সমাজে যিটো পৰামৰ্শ দিয়ে সেই পৰামৰ্শৰ মতে আমি সমস্ত সংকটৰ পৰা উদ্ধাৰ পাওঁ, নহয়নে বাৰু? ঠিক তেনেকৈ আজি ভগৱন্ত পুৰুষে দ্ৰৌপদী আৰু তেওঁলোকৰ স্বামীৰ মাজত যিটো এৰা আৰু ধৰা, এই দুটা কথাৰ যেতিয়া উৎপাত বাঢ়িলে, তেতিয়া ভগৱন্ত পুৰুষে চতুৰ্ভুজ মূৰ্তি ধাৰণ কৰি 4খন হাতেৰে 2টা কুল ৰক্ষা কৰিলে, ক'লে যে তোমালোকৰ উৎপাত বন্ধ কৰা। আৰু বন্ধ কৰি এটা পৰামৰ্শ দিছে। কি পৰামৰ্শ দিছে? যে তোমালোকৰ জ্যেষ্ঠ দাদা যুধিষ্ঠিৰ আছে, যি যুদ্ধত স্থিৰ, আৰু তেওঁ কি কয়? ধৰ্মৰ ৰাজ বুলি কোৱা হয়। যিজন লোকে ধৰ্মক ৰক্ষা কৰি থাকে, তেনে এজন লোকৰ পৰা আমি এটা মত বিচাৰিব লাগিব, এটা সন্মত ল'ব লাগিব। ভগৱন্ত পুৰুষে সন্মত দিব পাৰে, কিন্তু ভগৱন্ত পুৰুষে সন্মত নিদিয়ে। কিয় নিদিয়ে? এই জগতত ভগৱন্ত পুৰুষে কেতিয়াও তেওঁ নিজৰ ববীয়াকৈ সন্মত দিবলৈ নিবিচাৰে, কিন্তু তেওঁ সকলো সন্মত দিব পাৰে, সকলো কৰিব পাৰে, তাৰ উপৰিও নকৰে। নকৰাৰ কাৰণে তেওঁ কি কৰিলে? জগতত খ্যাতি থাকিবৰ কাৰণে তেওঁলোকৰ যিজন জ্যেষ্ঠ দাদা ধৰ্মৰাজ যুধিষ্ঠিৰলৈ এই প্ৰসংগটো আগবঢ়াই দিলে, যে যুধিষ্ঠিৰ এনেকুৱা এজন লোক, যিমান সংকট বা যেনেকুৱা যুদ্ধ নহওক, তাত তেওঁ স্থিৰ হৈ থাকিব পাৰে। তেওঁৰ সিদ্ধান্ত, তেওঁৰ ধৰ্মৰ সকলো ব্যৱস্থা স্থিৰ, সেইকাৰণে তেওঁৰ নাম যুধিষ্ঠিৰ। গতিকে ধৰ্মৰাজ যুধিষ্ঠিৰে যিটো সিদ্ধান্ত দিব, সেই সিদ্ধান্তটোৱে আমি মানিব লাগিব। এই বুলি ভাবি দ্ৰৌপদীৰ বচন কিমতে পৰে ৰক্ষা, কোন বুদ্ধি ৰাখিবা ভীমৰ ইটো কক্ষা। অন্যহাতে দ্ৰৌপদীৰ বচনটো ৰক্ষা হ'ব লাগিব, অস্বস্থমাক মাৰিব নালাগিব। অন্যফালে ভীমেও আকৌ কাটি পেলাব লাগে বুলি কৈছে, সেই কথাটো ৰক্ষা কৰিব লাগিব। তাৰপাছত আৰু কি কৈছে? বুলিলা কাটিব হিৰ আপুনি পূৰ্বত, 3 তত্ত্ব ৰক্ষা কৰে কেনেমত। অৰ্জুনে আকৌ শিৰছেদ কৰিম বুলি কৈ থৈছে। তেওঁলোকে এবাৰ যি বাক্য কৰে, সেই বাক্য আখৰে আখৰে পালন হয়। সন্ত আৰু অসন্তসকলৰ মাজত অসন্তসকলৰ বাক্য ৰক্ষা নাথাকে। আগবেলা এটা যদি কয়, পিছবেলা এটা কয়। আগবেলা কথাটো কৈ অহাৰ পাছত পিছবেলা সেই কথাটো সলনি হ'বলৈ অসন্তসকলৰ তিলমানো সময় নালাগে। কিন্তু সন্তসকলৰ বাক্যবিলাক আগবেলা যিটো কৈছে, যিমান টাইমলৈকে হওক বা শেষ বিন্দুত তেজ থকালৈকে তেওঁলোকে ৰক্ষা কৰিবলৈ বিচাৰে। এইটো সন্তসকলৰ চৰিত্ৰ।
গতিকে এই প্ৰসংগৰ লগত এই কথাটো মই কৈছোঁ যে আমি যদি প্ৰত্যেকে একোজন একোজন সন্ত বুলি স্বীকৃতি দিবলৈ যাওঁ তেতিয়াহ'লে আমাৰ বাক্যবিলাক ৰক্ষা হ'ব লাগিব। চল পালে সিফালে মোৰ স্বাৰ্থত লাগি মই যাক ভাল পাওঁ তেওঁৰ লগত মই কথাখিনি বাক্য কৰিম আৰু লাগিলে ভুলেই হওক, এনেকুৱা ধৰণৰ সন্তৰ দুইতলীয়া চৰিত্ৰ নহয়। সেইকাৰণে এই প্ৰসংগৰ লগত সংগতি ৰাখি বসুদেৱক সন্ত বুলি কোৱা হৈছিল। বসুদেৱক কিয় সন্ত বুলি কোৱা হৈছিল? বসুদেৱে যেতিয়া দৈৱকীক বিয়া কৰাইছিল, যেতিয়া আকাশবাণী হৈছিল যে তোমাৰ ভাৰ্যাৰ অষ্টম সন্তান হ'ব মোৰ প্ৰাণৰ বৈৰী, লগে লগে ভাৰ্যাক কাটিবলৈ লৈছিল, অৰ্থাৎ কংসৰ ভনীয়েকক কাটিবলৈ লৈছিল, বসুদেৱৰ ভাৰ্যাক কাটিবলৈ লৈছিল। তেনেতে বসুদেৱে কেইটামান কথা কংসক বুজাই দিছিল যে তুমি জগতত এজন মহাৰাজ, প্ৰতাপী ৰজা, তুমি যদি নিজৰ ভগ্নীক হত্যা কৰা, নাৰী হত্যা কৰা জগতত কিলিংখা থাকিব। মই তোমাক এটা উপায় দিব পাৰোঁ, তোমাৰ কথাটো ৰক্ষা হওক, তোমাৰ ভগ্নীও বাচি থাকক। যিদিনাৰ পৰা আমাৰ সন্তান জন্ম হ'ব প্ৰত্যেকটো সন্তান তোমাৰ হাতত অৰ্পণ কৰি দিয়া হ'ব। আৰু কংসই বসুদেৱৰ কথা নিৰলে শুনি বসুদেৱক কৈছিল যে তুমি সত্য ৰক্ষা কৰিব পাৰিবানে? যদি পাৰা তেতিয়াহ'লে যোৱা, তোমালোকৰ নিজৰ নিজৰ কৰ্তব্যত অগ্ৰসৰ হোৱা। আৰু সেই লগে লগে তেতিয়ালৈকে বন্দী কাৰাগাৰত বসুদেৱ দৈৱকীক ৰখা নাছিল, মুকলিকৈ ৰাখিছিল। আৰু তেওঁলোকে বৈবাহিক জীৱন আৰম্ভ কৰিলে। আৰু যিদিনাই প্ৰথম সন্তানটি জন্ম হৈছিল পূৰ্বৰ বাক্যৰ মতে কংসৰ আগত আনি সেই সন্তানটি তুলি দিছিল। আৰু তেতিয়া কংসই কি বক্তব্য কৰিছিল জানেনে? যে তোমাক মই মানিছোঁ, তুমি প্ৰকৃততে এজন সন্ত লোক। যে বাক্য আমাৰ যেতিয়া এটি সন্তান জন্মিলেহেঁতেন সন্তানৰ মুহে পূৰ্বতে কৰা বাক্য আমি হয়তো উফৰাই দিলোহেঁতেন, নতুন সন্তানটোক লৈ আমি ক'ৰবালৈ পলাই গ'লোহেঁতেন সন্তানৰ মুহত পৰি। কিন্তু আজি বসুদেৱে সেইটো কৰা নাই। নিজৰ ঔৰস আৰু দৈৱকীৰ গৰ্ভে জন্ম হোৱা সেই সুন্দৰ ফুল কোমলীয়া সন্তানটিক মৰমত আবদ্ধ নহৈ বাক্যত আবদ্ধ হৈ আজি কংসৰ হাতত তুলি দিলে আৰু জগতত বসুদেৱক সন্ত বুলি স্বীকৃতি হ'ল। কিন্তু জগতত কাৰণ হেতু দেৱৰ্ষি নাৰদে আহি সমস্ত কথাখিনি কৈ দিলে যে তুমি যাক আজি ৰেহাই দিলা বা ক্ষমা কৰি দিলা বা পঠিয়াই দিলা, হয়তো তোমাৰ যিখন কেলেণ্ডাৰ দেৱতাৰ কেলেণ্ডাৰখনৰ লগত একে নহ'বও পাৰে। আমি য'ৰ পৰা গণিছোঁ হয়তো দেৱতাই সেইখন তাৰ পৰা নগণিবও পাৰে। প্ৰথমেই অষ্টম, অষ্টমেই প্ৰথম হ'ব পাৰে। গতিকে তুমি যি সন্তান এৰি দিলা কিজান এইজনেই অষ্টম। লগে লগে কংসই পুনৰ বসুদেৱ আৰু দৈৱকীক বন্দী কৰিলে। কেলৈ বন্দী কৰিলে? কংস অসন্ত। কংসই লোকৰ কথা শুনে। অসন্তসকলে সদায় লোকৰ কথা শুনিব, লোকৰ কথা মতে চলিব, নিজস্ব সিদ্ধান্ত নাই। মই এই কথাখিনি প্ৰসংগ আনিবলৈ কৈছোঁ। নিজস্ব সিদ্ধান্ত নাথাকে অসন্তসকলৰ। যিসকল লোকৰ বাক্যই কোনোবাই ক'লেই যে মই কৈ দিব লাগিব এনেধৰণৰ কথা নাথাকে। এই কথাবিলাকৰ মাজেদি আমি জীৱনশৈলীৰ কথা পাতিব লাগিব। এইবিলাকে আমাক কি মেছেজ দিব বিচাৰিছে? আমি অকল ভাগৱতৰ কাহিনী গোটেই যদি পঢ়ি গৈ থাকোঁ তেতিয়াহ'লে ইয়াৰ লগত আমাৰ জীৱনৰ বুজিবলগীয়া ল'বলগীয়া সিদ্ধান্তখিনি কি? আমাৰ জীৱনত ল'বলগীয়া বা পালন কৰিবলগীয়া কথা সেইখিনি আমাৰ বাক্যবিলাক যাতে ৰক্ষা হৈ থাকে। আমি সমাজত যদি কিবা এটা কথা কৈছোঁ, ঘৰখনত যদি কাৰোবাক আশ্বাস দিছোঁ, সকলো কথা ৰক্ষা কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব লাগে। আৰু বসুদেৱে ৰক্ষা কৰিছিলে। আৰু আজি এই কথাখিনি এই পাঠটিত কৈছে যে দ্ৰৌপদীৰ এটা বাক্য, ভীমৰ এটা বাক্য আৰু অৰ্জুনে পূৰ্বতে অংগীকাৰ কৰি দিছিল। অংগীকাৰ মানে প্ৰতিজ্ঞা যে অশ্বত্থামাৰ শিৰচ্ছেদ কৰিম। তোৰ বাক্য ৰক্ষা হ'ব লাগিব। আৰু এই বাক্য ৰক্ষা হ'বৰ কাৰণে ভগৱন্তই পুৰুষেও জানে যে সন্তসকলৰ বাক্য অথলে যাব দিব নোৱাৰি। গতিকে কি কৰিছে তেওঁ যে বুলিলা কাটিবু শিৰ আপুনি পূৰ্বত তিনি তত্ত্ব ৰক্ষা হৈ পৰে কেনমত মিলিল সংকট সখী চিন্তিও উপায় যুধিষ্ঠিৰ ৰাজাৰ বুলিবা অভিপ্ৰায়। গতিকে অভিপ্ৰায় মানে সিদ্ধান্ত যে এই সম্পৰ্কত যুধিষ্ঠিৰনো কি অভিপ্ৰায় আছে, আমি যুধিষ্ঠিৰৰ ওচৰলৈ যাওঁ ব'লা, বা যুধিষ্ঠিৰৰ পৰা এটা পৰামৰ্শ লওঁ। নহয়নে বাৰু? আমাৰ নিজৰ নিজৰ জ্যেষ্ঠ ককাইদেউ নাথাকিলেও বা জ্যেষ্ঠজন নাথাকিলেও বিপদৰ সময়ত, সংকটৰ সময়ত জ্যেষ্ঠসকলৰ বা গুৰুসকলৰ, সন্তসকলৰ পৰামৰ্শ ল'ব পাৰিলে ভাল। কাৰণ তেওঁলোকে কেতিয়াও অসৎ কথা বা অসৎ চিন্তা কথা নকয়। হে ৰাম মনে গণি ধনঞ্জয় পাইলা উপদেশ চূড়ামণি সহিতে কাটিলা তাৰ কেশ
হে ৰাম বান্ধ কাটি দেশৰ ডাকিলা ঢংকা মাৰি সাধু বাদৌ অৰ্জুন কহ বুলিলা মুৰাৰী। যুধিষ্ঠিৰে কি মতামত দিলে যে তোমালোকৰ বাক্যবিলাকো ৰক্ষা হওক আৰু অশ্বত্থামাও শিৰচ্ছেদ হওক। শিৰচ্ছেদ মানে যদি অশ্বত্থামাৰ চূড়া মানে চুলি, চূড়াকেশ যদি কাটি দিয়া হয় তেতিয়াহ'লে সেইজন লোকৰ মুণ্ডছেদন কৰা নিচিনাই হয়। আমাৰ সমাজত যদি কোনো লোকে গুৰ পত্নী হৰণ কৰে, ব্ৰহ্মবধি যদি কৰে, গোবধ যদি কৰে বা অগম্য গমন কৰে, তেনে লোকক যদি আমি শাস্তি দিবলগীয়া হয় নিয়মমতে তেওঁ মুণ্ডছেদন কৰিব লাগে। কিন্তু মুণ্ডছেদন নকৰি আমি কি কৰোঁ, চুলিখিনিকে কাটি পেলাই তেওঁক সেই দুখৰ শাস্তি বিহু, নহয়নে বাৰু? পৰিষ্কাৰ নহয়, শাস্তি। পৰিষ্কাৰ আৰু শাস্তি বেলেগ বস্তু। শাস্তি দিওঁ যে দণ্ডত মোৰ চুলি খুৰাই আমি তেওঁক শাস্তি প্ৰদান কৰোঁ যে নহ'ব, তুমি মাতৃবধি কৰিলা, পিতৃবধি কৰিলা, গতিকে তুমি প্ৰায়চিত্ৰ হ'ব লাগিব আৰু তুমি চুলি কাটি দিব লাগিব। কেলৈ চুলি কাটিব লাগিব? মুণ্ডছেদন। নিয়মতে তোমাৰ মূৰটো কাটি পেলাব লাগে। তোমাৰ নিচিনা লোক জগতত থাকিব নালাগে। কিন্তু আমিতো মানুহ এটা কাটি পেলাব নোৱাৰোঁ। গতিকে আমাৰ সনাতন পৰম্পৰাত সমস্ত শাস্ত্ৰভাগতে এটা উপায় দিছে যে এজন মানুহৰ যদি চুলিখিনি কাটি দিয়া হয় তেতিয়াহ'লে তেওঁ মুণ্ডছেদনৰ নিচিনা কৰ্ম এটা হয়। গতিকে আমি শাস্ত্ৰ ভাগৱতত মুণ্ডছেদনৰ সপক্ষে দুটা জেগাত পাওঁ। এবাৰ পাইছোঁ আমি শিশুপালক মুণ্ডছেদন কৰিছে। যেতিয়া ৰুক্মিণীক ভগৱন্ত পুৰুষে হৰণ কৰি আনিছিল, শিশুপালে অকথ্য নিৰ্লজ্জ কথাৰে যেতিয়া গালি পাৰিছিল, তেতিয়া ৰাস্তাতে ৰথ ৰখাই ৰুক্মবীৰক মাৰিবলৈ বা হত্যা কৰিবলৈ উদ্যত হৈছিল। আৰু সেই সময়তো ৰুক্মিণীয়ে ভগৱন্তৰ চৰণত শৰণাপন্ন হৈ কৈছিল যে মোৰ দাদাক তুমি ৰেহাই দিয়া, তাৰ পৰিৱৰ্তে তুমি মুণ্ডছেদন কৰি তেওঁক পঠাই দিয়া। আৰু ৰুক্মবীৰক মুণ্ডছেদন কৰিছিল। তাৰ লাজতে ৰুক্মবীৰে নিজৰ ৰাজ্যলৈ নগৈ বহুদিন অন্য ৰাজ্যত বসবাস কৰিব লগা হৈছিল। গতিকে আমি মুণ্ডছেদনৰ কথাটো শাস্ত্ৰত তেনেকৈহে পাইছোঁ। এতিয়া আমি যিখিনি কথা মুণ্ডছেদন কৰি থাকোঁ যে আমাৰ পিতৃ মাতৃ ঢুকালে মুণ্ডছেদন হয়, এতিয়া কি কাৰণত মুণ্ডছেদন হয় আজিলৈকে আমি এই কথাখিনি পোৱা নাই। মই বিভিন্ন মহলত যি আমাৰ মহাপুৰুষীয়া সত্ৰ সমাজতো যিটো মুণ্ডছেদন ব্যৱস্থা আছে, আমি ওপৰৰ জ্যেষ্ঠ আৰু শ্ৰেষ্ঠসকলক এই কথা কৈছোঁ যে আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ প্ৰশ্নৰ মুখামুখি হওঁ। যদি ক'ৰবাত তেনেধৰণৰ মুণ্ডছেদনৰ কথা আছে আমাক কওক। যদি বেদতো আছে কওক, হয় বোলে পিতৃ মাতৃ ঢুকালে মুণ্ডছেদন কৰিবলগীয়া ব্যৱস্থা আছে। কিন্তু তেওঁলোকে আজিলৈকে এই কথাখিনি আমাক দিব পৰা নাই। কিন্তু মুণ্ডছেদন আছে দুটা জেগাত। এবাৰ ল'ৰা বধ কৰিলে, তাৰ কাৰণে তেওঁ মুণ্ডছেদন নকৰি কেশ ছেদন কৰি পেলাই তেওঁক ঢাকা মাৰি ৰাজ্যৰ পৰা বাহিৰ কৰি দিলে। গতিকে এইটো আপোনালোকৰ মাজলৈ আমি এৰি দিছোঁ। এতিয়ালৈকে কোনো ধৰণৰ উত্তৰ পোৱা নাই। যিটো কৰ্ম কৰিছোঁ তাৰ কোনো ধৰণৰ যদি প্ৰমাণ নাথাকে তেতিয়াহ'লে সেই কথাৰ উত্তৰ কোনো লোকে যদি প্ৰশ্ন কৰে, তাৰ যদি উত্তৰ দিব নোৱাৰোঁ, আমি সেই সময়ত কিছু সময় হ'লেও পিছুৱাই আহিব লগা হয়। গতিকে আপোনাসৱৰ মাজলৈ দিছোঁ কেনেকৈ এইটো পৰম্পৰা আহি আছে। শাস্ত্ৰভাগতে বা বেদেও যদি কৈছে ক'ৰবাত, আমাৰ সেই পংক্তিটোৰ প্ৰয়োজন আছিলে। কিন্তু আমি পুৰাণত পাইছোঁ যদি পিতৃ মাতৃ শ্ৰাদ্ধত সন্তানে কেক কাটি পেলাই যদি ভূমিত পেলায়, সিমানখিনি কেশৰ সমান নৰকত সেই জীৱটো পৰে বুলি কিন্তু পাইছোঁ। নাৰদ পুৰাণত আছে। নাৰদীপ আমি বিভিন্ন ধৰণৰ শাস্ত্ৰভাগতবোৰ চাইছোঁ এই সম্পৰ্কত ক'ত আছে কথাবিলাক। কিন্তু আজিলৈকে আমি এই কথাখিনি উলিয়াব পৰা নাই বা আমাৰ লোকসকলেও বোলে আমুক শাস্ত্ৰতে পাইছোঁ বুলি ক'ব নোৱাৰে। আমি বিভিন্ন মহললৈ এইবিলাক প্ৰশ্ন পঠাইছোঁ। কিন্তু নাৰদী পুৰাণত কৈছে যে পিতৃ মাতৃ শ্ৰাদ্ধত যদি সন্তানে কেক ছিঙি যিমানখিনি তেওঁ চুলি আছিল সিমানখিনি ভূমিত পৰিলে সিমান দিন তেওঁ পিতৃ নৰকগামী হ'ব বুলি লিখা আছে। মোৰ ওচৰতে নাৰদী পুৰাণখন আছে। গতিকে আপোনালোকে চাওঁ বুলি ক'লে এইটো মই দেখুৱাই দিব পাৰিম। গতিকে এই সম্পৰ্কত আমি কোনো ধৰণৰ সিদ্ধান্ত নিদিওঁ, যিহেতুকে আমি অধ্যয়ন কৰিহে আছোঁ। জ্যেষ্ঠ শ্ৰেষ্ঠসকললৈ এই প্ৰশ্নবিলাক দিছোঁ, তেওঁলোকে কিন্তু আজিলৈকে দিব পৰা নাই। হয়তো এদিন আহিবও পাৰে আৰু নাহিলেও আমি পৰৱৰ্তী সময়ত এই কথাবিলাকৰ পৰ্যালোচনা কৰিম বুলি ভাবি আছোঁ। যে কি নহওক, আজি তেনে এক ঘটনা ঘটিল। অশ্বত্থামাই তেনে এক অপৰাধৰ যিটো মুণ্ডছেদনৰ হ'ব লাগিছিল তাৰ বিনিময়ত তেওঁ চুলি কাটি পেলাই তেওঁ দেশান্তৰ কৰি পেলাই ধাক্কা মাৰি উলিয়াই দিলে। কি বুলি কৈছে? হে ৰাম মিলিল সংকট সখী চিন্তি উপায়ী
যুধিষ্ঠিৰ ৰাজাৰ বুজিবাই অভিপ্ৰায় মনে গুণী ধনঞ্জয় পাইলা উপদেশ চূড়ামণি সহিতে কাটিলা তাৰ কেশ বান্ধ কাটি দেশৰ ঢাকিলা ঢংকা মাৰি সাধুবাদ অৰ্জুনক বুলিলা মুৰাৰী লগে লগে সমস্ত লোকে সাধুবাদ দিলে সাধুবাদ মানে আশীৰ্বাদ সাধুসকলে যি কথা কয় সেই সাধুবাদ মানে আশীৰ্বাদ সাধুসকলে কোৱা বাক্যবিলাক আশীৰ্বাদ বুলি কোৱা হয় আৰু সকলোৱে আশীৰ্বাদ দিলে ধন্য অৰ্জুন ভাল সিদ্ধান্ত ল'লা আৰু এই অৰ্জুনৰ সিদ্ধান্তবিলাক সদায় ভাল যিহেতুকে তেওঁ সখী ভগৱন্ত পুৰুষ হে ৰাম মুণ্ডি সবস্ৰক কৰিবু আগ্ৰহ নিকালিবু দেশৰ ভাঙ্গিবু তাৰ গহ এ ৰাম অধম দ্বিজৰ বধ এহিহে বিহিত জানিলো ধৰ্মৰো তত্ত্ব ভৈল কীৰ্ত্ৰ এই অশ্বস্থামাৰ শিৰচ্ছেদে আৰু এটা আমাক জানিবলগীয়া কথা কৈছে যেতিয়া আমি শ্ৰেষ্ঠ আসনত বহি বা আমি ক্ৰমান্বয়ে আমাৰ জীৱনৰ অগ্ৰগতি হৈ হৈ আমি যেতিয়া উচ্চ শিখৰত উপনীত হওঁ যিদিনাই আমাৰ দ্বাৰা বা কোনোবা এজন লোকৰ দ্বাৰা যেতিয়া ভুল সিদ্ধান্ত এটা হয় বা অহংকাৰত লিপ্ত হওঁ তেতিয়া আমাৰ লগে লগে কি হয় সেই উচ্চ আসনৰ পৰা নমাই দিয়া হয় বা নিজে নিজে নামি আহিবলগীয়া হয় নহয়নে বাৰু আজি অশ্বস্থামা এটা ব্ৰাহ্মণ পৰিয়ালত জন্ম হৈ তেওঁলোকৰ কুলগুৰু দ্ৰোণাচাৰ্যৰ পুত্ৰ হৈ তেওঁ কৰ্মখিনি কেনেকুৱা আৰু এই কৰ্মৰ ফলস্বৰূপে তেওঁ জীৱনত এটা সুন্দৰ প্ৰাপ্তি আহিছিল যে শিৰোমণিলৈ জন্মগ্ৰহণ কৰিছিল আৰু এই শিৰোমণিৰ সহিতে আজি কেক কাটি দিব লগা হৈছে যি কাৰণে তেওঁ ওপৰৰ আসনৰ পৰা আজি খহি পৰিব লগা হ'ল জীৱনত যদিও এক সুন্দৰ পদত্ব পাইছিল শিৰোমণি নিচিনা এক ঐতিহ্য বা এক শক্তিশালী তত্ত্ব তেনে তত্ত্ব আজি কি কৰিলে কেশৰ সহিতে কাটি পেলাবলগীয়া হ'ল কিহৰ কাৰণে হ'ল তেওঁ দম্ভ তেওঁ অহংকাৰ তেওঁ হঠত সিদ্ধান্তৰ কাৰণে গতিকে আমাৰ জীৱনতো তেনেকুৱা হ'ব আমি যেতিয়া গৈ আছোঁ আৰু গৈ থাকোঁতে যদি কেতিয়াবা আমাৰ জীৱনলৈ সেই অহংকাৰ আৰু মদগৰ্বীয়ে ঠাই পায় তেতিয়াহ'লে আমি সেই উচ্চ আসনৰ পৰা নামিবলৈ বেছি সময় নালাগে আমি গছ এজোপাত যদি উঠোঁ এটা ডাল উঠিছোঁ ইমান ভয় কৰিবলগীয়া নাই তাৰ পৰা পৰিলে আমি ইমান দুখ নাপাওঁ দ্বিতীয় ডালটোলৈ যেতিয়া গতি কৰিলোঁ আমি অকণমান সাৱধান হ'ব লাগিব তাৰ পৰা পৰিলেও আমি ইমান দুখ নাপাওঁ অকণমান চাল তাল এৰাব যেতিয়া 3 নম্বৰ ডালটোলৈ গ'লোঁ 4 নম্বৰ ডালটোলৈ গ'লোঁ 5 নম্বৰ ডালটোলৈ গৈ যেতিয়া আমি গছজোপাৰ শীৰ্ষস্থানত অৱতীৰ্ণ কৰিলোঁ কেনেবাকৈ তাৰ পৰা যদি আমি পিছল খাই পৰোঁ আমাৰ হাৰ মূৰ নাথাকিব নহয়নে বাৰু গতিকে আমি প্ৰত্যেকজনে যেতিয়া সমাজৰ কোনোবা এটা পদবীত থাকিয়ে হওক কিবা এটা থাকিয়ে হওক যেতিয়া আমি যিমানেই ওপৰলৈ গৈ থাকিম আমি কিন্তু সাৱধান হোৱাৰ দৰকাৰ হয় যদি আমাৰ সেই গছজোপাৰ তলত থাকোঁতেই যিটো আমাৰ মনৰ ভাৱ মনৰ চিন্তা আমি ওপৰলৈ গৈও পদবী লৈও যদি সেই একেধৰণে যদি চিন্তা চৰ্চা কৰি থাকোঁ তাৰ পৰা যদি কেনেবাকৈ পৰিবলগীয়া হয় জীৱনত কিমান যে আমাৰ দুখ দুৰ্গতি হ'ব ঠিকনা নহ'ব এই কথাখিনি আজি এই কথাটোৰ পৰা আপোনালোকক জনাই দিছোঁ মই পইণ্টবিলাক উলিয়াই দিছোঁ আমাৰ জীৱনত খাটি খাবলগীয়া কথাবিলাক যে আমি যেতিয়া ওপৰলৈ গৈ থাকিম যেতিয়া আমি সমাজৰ পদবী ল'বলৈ গৈ থাকিম সমাজৰ দায়িত্ব ল'বলৈ গৈ থাকিম তেতিয়া আমি লগে লগে আমি এটা সিদ্ধান্ত ল'ব লাগিব যে মই অকণমান সাৱধান হ'বৰ হ'ল কাৰণ মোক ফ'ল' কৰি আছে আপোনালোকে মই আজি আপোনাৰ সবৰ মাজত ভাগৱত কৈ আছোঁ আপোনালোকৰ প্ৰত্যেকজন মানুহে মোৰ ওপৰত দৃষ্টি আছে মই যদি কেনেবাকৈ এটা লাইন যদি কেনেবাকৈ ভুল কৰি দিওঁ মোৰ এই বালিজান গাঁৱত নহয় মোৰ এই চিলাপথাৰ অঞ্চলত মই ধেমাজিতে বা অসমতে থাকিবলৈ মোৰ জেগা নহ'ব এই কথা মই বাৰম্বাৰ উপলব্ধি কৰি আছোঁ কথাটো বুজিছেনে কিন্তু আমাৰ সমাজৰ কোনোবা এজন লোক কিবা এটা হ'লেও তেওঁ একো ক'বলগীয়াও নাই মেলিবলগীয়াও নাই কিবাও নাই কিন্তু আপোনাৰভাৱে চাওক যদিও আজি আমি ইমান সুন্দৰকৈ বহি আছোঁ কিন্তু প্ৰত্যেকজনৰ দৃষ্টি মোৰ ওপৰত এনেধৰণে আছে যে তেওঁ কিবা এটা হোৱাৰ লগে লগে আমি কিন্তু শুদাই নেৰিম ক'ব যে আপুনি দেখোন এনেকৈ কৈ আছিলে আজি আপুনি কিয় এনেকুৱা কৰিলে তেনেকুৱা নহয়নে কথাটো আমি কেতিয়াবা আমাৰ সমাজবিলাকত আমি বিভিন্নজনক বিভিন্ন ধৰণৰ কথা বা কওঁ কিন্তু সেই সমাজৰ মানুহবিলাকে কৈ যেতিয়া মোৰ ঘৰত যেতিয়া তাৰ ওলোটাটো দেখে তেতিয়া আমি কিন্তু নাকটো ক'ত থওঁ গতিকে আমি সমাজত যেতিয়া নিয়ম নীতি কথা ক'বলৈ যাওঁ মই সেই নিয়ম নীতিখিনি মোৰ ঘৰখনত ৰক্ষা কৰিব পাৰিম নে নোৱাৰিম এই কথা কিন্তু 100বাৰ চিন্তা কৰিব লাগিব মই যিটো কথা ক'ম সেই কথাটো মই পাৰিম নোৱাৰিম ৰাখিব সেই কথাটো চিন্তা কৰি সেই সমাজত কথা ক'ব লাগিব নালাগিবনে বাৰু
যদি নকৰোঁ তেতিয়াহ'লে সেই সমাজৰ মানুহখিনিয়ে নকয়হে, কিন্তু মনে 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 ভাবি আছে যে তেওঁ কথাবিলাক লোককহে কয়, কিন্তু নিজৰ ঘৰখনত কিন্তু সেই নিয়মবিলাক পালনত ব্যৰ্থ হয়। এই কথা প্ৰত্যেকজন লোকে, অকল মই বুলি নহয়, আপুনি বুলি নহয়, তেওঁ বুলি নহয়, যিমানকেইজন মানুহে আমি সমাজত নীতি নিয়মৰ কথা ক'বলৈ যাওঁ, সিমানখিনি নীতি নিয়ম মই বা মোৰ গৃহখনে পালন কৰিছেনে নাই। প্ৰথম কথা মোৰ নিজৰ গৃহখনৰ কথা আগত চিন্তা কৰিব লাগিব, তাৰপিছত মোৰ পৰিয়ালটোৰ কথা চিন্তা কৰিব লাগিব, তাৰপাছত আমি সমাজখনৰ কথা চিন্তা কৰিব লাগিব। পৰিয়ালটোৰ কথা চিন্তা কৰিব নোৱাৰিলেও, কাৰণ আজিকালি যিটো পৰিৱেশ পৰিস্থিতি বেয়া, তথাপিতো নিজেই যদি অকণমান আপুনি শুদ্ধভাৱে থাকে বা নিয়ম নীতিৰ মাজেদি থাকে, তেতিয়াহ'লে নিশ্চয় আপুনি কোৱা কথাখিনি সমাজত ৰ'ব বা আপোনাৰ কথা মানিব। আপুনি আনক ক'লেই নহ'ব নহয়, আপুনি কিমান পালিছে, আপোনাৰ ঘৰত কেনেকুৱা ধৰণৰ চিন্তা চৰ্চা চলিছে, এই কথা কিন্তু আমি মৰ্মে মৰ্মে উপলব্ধি কৰিব লাগিব। আৰু ভগৱন্তই সদায় চায়, আপুনি মই যেতিয়া কাৰোবাক কিবা নিয়মৰ কথা কৈ আছোঁ, ভগৱন্তই আপোনাক কেনেকৈ সেই নিয়মৰ পৰা বঞ্চিত কৰি আপোনাক দম্ভ বা অহংকাৰ নাশ কৰিব পাৰে, বাৰে প্ৰতি চাই আছে। পাৰিব, আপুনি ক'ব, যদি আপুনি ঈশ্বৰৰ ওচৰত শৰণাপন্ন হৈ আছে। আজি অৰ্জুনৰ নিচিনা লোকে, ভীমৰ নিচিনা মানুহে অস্বস্থামাৰ শিৰ কাটিম বুলি অংগীকাৰ কৰিছে, কিন্তু তেওঁলোক সদায় ঈশ্বৰৰ ওচৰত সমৰ্পিত ব্যক্তি। আৰু সমৰ্পিত ব্যক্তিয়ে কেতিয়াবা কিছুমান সিদ্ধান্ত ল'লেও সেই সিদ্ধান্তত গুৰুসকলৰ আশীৰ্বাদ, সমাজৰ আশীৰ্বাদত কেতিয়াও এটা হঠৎ বা অন্যায়মূলক সিদ্ধান্ত গ্ৰহণ কৰা নাযায়। গতিকে এই পাঠবিলাকৰ মাজৰ পৰা আমাক এনেধৰণৰ শিক্ষাবিলাক প্ৰদান কৰে। গতিকে আমি আজি অস্বস্থামাৰ নিচিনা এজন শ্ৰেষ্ঠ গুৰুতুল্য লোকৰ তেওঁ কৰ্মৰ দ্বাৰা কি হ'ল, আজি দেশ এৰি গুচি যাব লগা হ'ল, এগৰাকী নাৰীয়ে তেওঁক জীৱন দান দিব লগা হ'ল, আৰু তেওঁ লাজতে কোচমোচ খাই দেশান্তৰ হৈ গুচি যাব লগা